কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম শ্ৰী কৃষ্ণায় নমো নমঃ শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ পঙ্কজনাভায় নমো পঙ্কজমালিনে নমো পঙ্কজনেত্রায় নমস্তে পঙ্কজায়ং হে বসুদেৱ সুতং কৃষ্ণ কংসচাৰ্ণমৰ্দনম দৈৱকী হৃদয়ানন্দ কৃষ্ণ বন্দে জগদ্গুৰু হৰি ৰাম মূকং কৰোতি বাচলং পঙ্গুলং হাতে গিৰিম যৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱ। কৃষ্ণ চতুৰ্বিংশতি অৱতাৰৰ দ্বিতীয় কীৰ্তন ঘোষা। যদুমণি প্ৰদক্ষিণ কৰি ভূমি তিনি হাত ক্ষত্ৰিয়ক কাটিলা পৰশু কৰে ধৰি নিক্ষত্ৰিয় কৰিলা সমস্ত বসুন্ধৰি। কৃষ্ণ ভক্তি নিজৰা, ইউটিউব চেনেলৰ মোৰ শ্ৰদ্ধাৰ বাপাৰ সমস্ত
আপোনাসৱৰ চৰণত আমি কৰকূটে সেৱা নিবেদন কৰি এই আমাৰ গুৰু জনাৰ অনুপম সৃষ্টি কীৰ্তন পুথি চতুৰ্বিংশতি অৱতাৰৰ দ্বিতীয় ভাগ কীৰ্তন আমি পাঠ ব্যাখ্যা কৰিবৰ নিমিত্তে আগবাঢ়িছোঁ। আমাৰ তেনেই সীমিত জ্ঞান এই গুৰুজনাৰ যি অনুপম সৃষ্টি কীৰ্তন পুথি আমি ব্যাখ্যা কৰিবৰ নিমিত্তে একেবাৰে যোগ্য নহয় আৰু বিশেষত আমাৰ সেইখিনি জ্ঞান নাই। তথাপিও এই ভক্তি নিজৰা ইউটিউব চেনেল খোলা আমাৰ হাজো জিলা শাখাৰ একান্ত সংগী মৃদুল মজুমদাৰ বাপজনাৰ আহ্বান ৰক্ষা কৰি আমি মাত্ৰ প্ৰয়াস কৰিছোঁ আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সীমিত জ্ঞানৰ সৈতে আপোনাসৱৰ লগত আমি আলোচনা কৰিম। কৃষ্ণ কৃষ্ণ বাবাই সমস্ত। আমি এতিয়া পদৰ মাজলৈ যাওঁচোন বাৰু। ভৈলাহা পৰশুৰাম নামে অৱতাৰ প্ৰদক্ষিণ কৰি ভূমি ৩৭ বাৰ ক্ষত্ৰিয়ক কাটিলাহা পৰশু কৰে ধৰি নিক্ষত্ৰিয়ক কৰিলা সমস্ত বসুন্ধৰি। এটা সময়ত ক্ষত্ৰিয়সকলৰ প্ৰকোপত বা আক্ৰমণত সন্ত মহন্ত অন্য সম্প্ৰদায়বিলাকৰ দৃষ্টি থাকিবৰ নিমিত্তে সম্ভৱ হোৱা নাছিল। তেতিয়া এই প্ৰভু ভগৱন্তই পৰশুৰাম নামেৰে অৱতাৰ লৈ এই ধৰাধামত ক্ষত্ৰিয়সকলক আক্ৰমণ কৰিছিল। আমি চাওঁ ভাগৱতত বিভিন্ন জেগাত পাওঁ সন্ত মহন্তসকলৰ ওপৰত যেতিয়া আক্ৰমণ হয় তেতিয়াই প্ৰভু ভগৱন্তই কিবা নহয় কিবা প্ৰকাৰে সাধু সন্তসকলক ৰক্ষা কৰে। আন অপৰাধ হৰি যদ্যপি ক্ষমন্ত বৈষ্ণৱৰ দুখ কিঞ্চিতকো নসহন্ত। সাধুক কৰাৰ প্ৰিয়া যিহব পামৰ অল্পতে তাহাৰ বিনাশন্ত দামোদৰ। গতিকে এই প্ৰভু ভগৱন্ত এই দামোদৰে পৰশুৰাম নামে এই ধৰাধামত অৱতাৰ লৈ ক্ষত্ৰিয়সকলক ২১ বাৰ এই ভূমিত ধৰাধামত পৰ্যটি ফুৰি নিধন কৰিছিল আৰু নিক্ষত্ৰিয়সকলক সমস্ত বসুন্ধৰি পালন কৰিছিল। শ্ৰীৰাম ৰূপে কৌশলাতয় অৱতৰি বনবাস কপিলা পিতৃৰ বাক্য পালি বিয়াধক বন্ধ মাৰি শৰণ লৈলা প্ৰাণ খৰ দূষণক প্ৰভু কৰিলা নিৰ্যাতন। এই চতুৰ্বিংশতি অৱতাৰত প্ৰভু ভগৱন্তৰ প্ৰতি পদে পদে আমি বিভূতি অৱতাৰ কলা অৱতাৰ অংশে অৱতাৰ আমি অকল এয়াই পাম। পৰশুৰাম অৱতাৰৰ পিছত ৰামচন্দ্ৰ অৱতাৰৰ কথা এয়া গুৰুজনে ঘোষণা দিছে। এই ৰাম প্ৰভু ভগৱন্ত কৌশল্যা মাতৃ গৰ্ভত জন্ম লৈছিল দশৰথ ৰজাৰ পুত্ৰ হিচাপে। এই ৰজা দশৰথৰ ৩গৰাকী পত্নী আছিল কৌশল্যা সুমিত্ৰা কৈকেয়ী। এবাৰ ৰজা দশৰথৰ এটা প্ৰকাণ্ড ফোঁহা হৈ বৰ যন্ত্ৰণা পাই আছিল। সেই যন্ত্ৰণাৰ পৰা আই কৈকেয়ীয়ে মুখেৰে হুপি পুজ উলিয়াই সেই যন্ত্ৰণাৰ উপশম ঘটাইছিল। তেতিয়া সেই উপকাৰৰ চিনস্বৰূপে ৰজা দশৰথে কৈছিল যে কৈকেয়ী তোমাক যদি কিবা বৰ লাগে তুমি লোৱা। কৈকেয়ীয়ে কৈছিলে যে মহাৰাজ মোক এতিয়া নালাগে, যেতিয়া মোৰ প্ৰয়োজন হয় মই তেতিয়া তোমাক খুজিম। এনেকৈ দিন বাগৰি আছে। অযোধ্যাত ৰজা দশৰথৰ সুখে শান্তিৰে ৰাজ্য পালন কৰি আছে, প্ৰজা পালন কৰি আছে। এদিন
ৰজা দশৰথৰ 3গৰাকী পত্নী, 4জন পুত্ৰ ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন ডেকা হ'ল আৰু ৰজা দশৰথ বৃদ্ধ হৈ আহিছে। ৰজা দশৰথৰ বৰপুত্ৰ শ্ৰীৰামচন্দ্ৰক ৰাজপাটত বহুৱাবৰ নিমিত্তে জোৰজাৰ চলিলে। তেতিয়া আই কৈকেয়ী ক্ষুণ্ণ হ'ল। কাৰণ এটাই যে ৰামচন্দ্ৰ ৰজা নহয়, মোৰ পুত্ৰ ভৰত ৰজা হ'ব লাগিব। তেতিয়া আই কৈকেয়ী বিবাহ সূত্ৰে লগত দি পঠোৱা দেউতাকে পুঁজি মন্থৰাই তেওঁক মন্ত্ৰণা দিলে যে তুমি যে বৰ ল'ম কৈছিলা, বৰ লোৱা নাছিলা, তুমি এতিয়া উপযুক্ত সময় ৰজা দশৰথক বৰটো খোজা যে তেওঁ বৰপুত্ৰ ৰামচন্দ্ৰ 12 বছৰ বনবাসত যাব লাগিব আৰু মোৰ পুত্ৰ ভৰতক ৰাজপাটত বহুৱাব লাগিব। এই বৰ যেতিয়া দশৰথ ৰজাক বিচাৰিলে, দশৰথে বৰ মৰ্মাহত হ'ল। কিন্তু দশৰথে যি বাক্য দি থৈছিলে এই বাক্য লংঘন নকৰিলে। এইখিনিতে এটা মন কৰিবলগীয়া কথা যে বাপাই সমস্ত সাধু সন্ত মহন্ত বাক্য কেতিয়াও লংঘন নহয়, কিন্তু আজি আমাৰ জনসমাজত আমি এইটো দেখা নাপাওঁ। আজি এটা বাক্য কৈছে, কাইলৈ সেইটো ওলটাই দিছে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ কাৰণে। কিন্তু ৰজা দশৰথে তেওঁৰ পত্নীক অন্তঃপুৰত এটা বৰ দিম কৈছিলে আৰু কৈকেয়ী আই সেই বৰ পিছত ল'ম বুলি কৈছিলে। পিছত যেতিয়া ইমান অন্যায়সূচক এটা বৰ খুজিছিল, তেতিয়া ৰজা দশৰথে ওলোটাই নকলে বোলে মই তোমাক বৰ নিদিওঁ, মই ৰামক বনবাসতো পঠাব নোৱাৰোঁ, ভৰতক ৰজাও পাতিব নোৱাৰোঁ আৰু এই বৰ মই দিব নোৱাৰোঁ বুলি ক'ব পাৰিলেহেঁতেন। কিন্তু প্ৰকৃত সাধু সন্ত মহন্তৰ এইটো ৰূপ নহয়। সেয়েহে এই কথা যেতিয়া ৰামচন্দ্ৰই গম পালে, ৰামে পিতৃ বাক্য ৰক্ষা কৰি পিতৃৰ বাক্যষাৰ ৰক্ষা কৰক এনেদৰে ভাবি ৰাম বনবাসলৈ যাবলৈ উদ্যত হ'ল আৰু ভৰতক ৰজা পাতিবলৈ অনুমতি দিলে। এয়াই আমাক কৈছে যে ৰামচন্দ্ৰ কৌশল্যাৰ গৰ্ভত অৱতাৰ ল'লে, এটি কলা অৱতাৰ প্ৰভু ভগৱন্তৰ, আৰু পিতৃ বাক্য ৰক্ষা কৰি বনলৈ যাবলৈ ওলালে আৰু বনত গ'ল। সেই বনত গৈ বিভিন্ন সংঘাত ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছিল আৰু সেই বনত বিয়াত কবধ মাৰিচ খৰদূষণ এই সকলোবিলাকক নিধন কৰিছিল, বধ কৰিছিল ৰামচন্দ্ৰই। এক পাত সৰে বালি শংকৰিলা জীও, তোমাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ, লংকাত অপশিলা সাগৰত সেতু বান্ধি, বধিলা ৰাৱণ সীতা হৰণৰ হেতু। যেতিয়া ৰামচন্দ্ৰ প্ৰভু বনবাসত গুচি গ'ল, এই বনবাসত এদিন ৰাৱণে সীতাক হৰণ কৰিলে। যেতিয়া ৰাৱণে সীতাইক হৰণ কৰিলে, তেতিয়া ৰাম আৰু লক্ষ্মণে সীতাইক বিচাৰি গোটেই আউলি বাউলি হৈ সমস্ত বন চলাহ কৰি ফুৰিছে। এনেকৈ সীতাইক বিচাৰি চলাহ কৰি ফুৰোতে এদিন সুগ্ৰীৱক লগ পালে। এই সুগ্ৰীৱৰ লগত মিত্ৰতা স্থাপন হ'ল আৰু সীতাই যেতিয়া ৰাৱণে হৰণ কৰি লৈ গৈছিল, তেতিয়া গাৰ অলংকাৰ খুলি খুলি ৰাস্তাত পেলাই পেলাই থৈ গৈছিল। সেই সীতাই পেলাই থৈ যোৱা এটা অলংকাৰৰ টোপোলা সুগ্ৰীৱে পাইছিল। সুগ্ৰীৱে পাই যেতিয়া বনত অনাই বনাই ঘূৰি ফুৰা ৰাম আৰু লক্ষ্মণক লগ পাইছিল, তেতিয়া সেই টোপোলাটো তুলি দিছিল। সেইখিনিতে ৰাম আৰু লক্ষ্মণৰ লগত সুগ্ৰীৱৰ চিনাকি হৈছিল। এই চিনাকি হোৱাৰ পিছত সুগ্ৰীৱৰ জীৱনত যি সংঘাত হৈ আছে বালিৰ লগত, এই ঘটনা ৰামচন্দ্ৰৰ আগত ব্যক্ত কৰিলে। প্ৰভু ৰামচন্দ্ৰই
এই সুগ্ৰীৱৰ লগত মিত্ৰতা স্থাপন হ'ল আৰু সুগ্ৰীৱে ৰামচন্দ্ৰক কথা দিলে তেওঁ ককায়েকে যি অন্যায় কৰি বালিয়ে সুগ্ৰীৱক বনবাসত থৈ দিছে, ৰাজ্যৰ পৰা খেদি দিলে, গতিকে মই যদি মোৰ দাদাৰ লগত যুদ্ধ কৰি কৰি পৰাস্ত হৈ আছোঁ, যদি মোৰ দাদাৰ যুদ্ধত পৰাস্ত কৰি মই মৃত্যুদণ্ড দি জিকিব পাৰোঁ, তেতিয়া মোৰ কিষ্কিন্ধাৰ যি বানৰ সৈনিক আছে এই সৈন্য লৈ মই আপোনাক সহায় কৰিম, সীতাই লংকাৰ পৰা উদ্ধাৰ কৰি আনিম। তেতিয়া ৰামচন্দ্ৰই সুগ্ৰীৱ আৰু বালিৰ যি যুদ্ধ হ'ল, এই যুদ্ধত প্ৰভু ৰামে সহায় কৰিলে, মিত্ৰক সহায় কৰিলে। এপাত কাঁড় মাৰিয়ে বালিৰ মৃত্যু হ'ল আৰু বালিৰ মৃত্যুৰ পিছত ৰামচন্দ্ৰৰ প্ৰসাদত কিষ্কিন্ধাৰ ৰজা হ'ল এই সুগ্ৰীৱ। আৰু সুগ্ৰীৱ যেতিয়া ৰজা হ'ল তেতিয়া কথামতে কাম কিষ্কিন্ধাৰ সমস্ত বানৰ সৈন্য লৈ গৈ সাগৰত সেতু বান্ধি লংকাত প্ৰৱেশ কৰিলে আৰু লংকাত প্ৰৱেশ কৰি সীতাই হৰণ কৰি নি য'ত থৈছিল সেই স্থানৰ পৰা উদ্ধাৰ কৰিব নিমিত্তে ইমান সহজ নাছিল। সেয়েহে সমস্ত ৰাক্ষসিনী যুদ্ধত পৰাস্ত কৰি 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 লাষ্টত ৰাৱণক মৃত্যুদণ্ড দি ৰাৱণক হত্যা কৰি আই সীতাক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছিল। আৰু এই কাৰ্যত সুগ্ৰীৱে ৰামচন্দ্ৰক সহায় কৰিছিল আৰু ৰামৰ প্ৰসাদত সুগ্ৰীৱ ৰজা হৈছিল। বধিলায়ন তাৰু ৰাক্ষসয়নেক ভক্ত বিভীষণক কৰিলাই অভিষেক অগ্নিত পৰীক্ষাই আনি কৰিলা সীতাক ব্ৰহ্মদেৱে স্তুতি বাণী বুলিলা তোমাক। লংকাত যেতিয়া প্ৰৱেশ হৈছিল, যুদ্ধ হৈ আছিল, এই ৰাক্ষসসকলক নিধন কৰি আছিল, তেতিয়া তাত এজন ৰামৰ ভক্ত আছিল। সেই ৰামৰ ভক্তজন হৈছে বিভীষণ। আৰু প্ৰভু ভগৱন্তই সদায় শান্তক পালন, দুষ্টক দমনে কৰিছিল। সেইকাৰণেই তেওঁ অৱতাৰ। এই বিভীষণক ৰামৰ পক্ষত ৰাখি অভিষেক জনাই, আহ্বান জনাই, ভক্তক সাধুজনক ৰক্ষা কৰি ৰাক্ষসসকলক নিধন কৰি আই সীতাক উদ্ধাৰ কৰিলে। আই সীতাক উদ্ধাৰ কৰি সীতা আই পবিত্ৰতা সতীত্বতা প্ৰমাণ কৰিবৰ নিমিত্তে অগ্নিত পৰীক্ষা কৰিছিল। অগ্নিত পৰীক্ষা কৰিলত আই সীতাৰ ওচৰত অগ্নি দেৱতা পৰাস্ত হ'ল। অগ্নিৰ মাজত সীতাই একোৱেই নহ'ল। এই ঘটনা দেখি ব্ৰহ্মাদেৱে স্তুতি কৰিলে। সম্বৰিলা সীতা দশৰথৰ বচনে অযোধ্যা কয় আহিলা কৰিলা ৰাজ্য 10,000 বৎসৰ লগে স্বৰ্গে নীলা হবে অযোধ্যা এনেদৰে আই সীতাক লৈ আহিল। আৰু ইতিমধ্যে 12 বছৰ বনবাস শেষ হ'ল। এদিন অযোধ্যালৈ ৰাম, সীতা, লক্ষ্মণ ঘূৰি আহিল। অহাৰ পিছত পিতৃ দশৰথটো নাই। পিতৃ দশৰথে পুত্ৰৰ শোকত প্ৰাণ ত্যাগ কৰিছিল। কিন্তু পিতৃ জীৱিত কালত পুত্ৰক যি হিত উপদেশ দিছিল, সজ বাক্য বুলিছিল, সেই বাক্যকে সাৰোগত কৰি সীতাই সম্বৰণ কৰি লৈ 10,000 বছৰ ৰাম ৰাজ্য স্থাপন হ'ল। ৰামে অযোধ্যাত ৰজা হ'ল।
এনেদৰে থাকোঁতে থাকোঁতে এদিন ৰাম বৈকুণ্ঠলৈ যাব হ'ল। যেতিয়া ৰাম মহাপৰায়ণ হ'ল, তেতিয়া ৰামৰ লগতে লগে স্বৰ্গে লগতে সমস্ত অযোধ্যাবাসীক লৈ গ'ল লগে স্বৰ্গে নীলা হবে অযোধ্যা নগৰ। ৰোহিণীত ভৈলা হলি ৰাম অৱতাৰে, দিবিদৰ প্ৰাণ লৈলা মুষ্টিৰ প্ৰহাৰে, পলম্ব মুষ্টিক ৰুক্ম দন্ত বক বীৰ, লীলায়ে মাৰিলা ভাৰ হৰিলা ভূমিৰ। ৰাম অৱতাৰ শেষত আকৌ পুনৰ ৰোহিণীৰ গৰ্ভত হলিৰাম ৰূপে অৱতাৰ লোৱা বুলি ঘোষণা দিছে আমাৰ গুৰুজনা। ৰোহিণীৰ গৰ্ভত হলিৰাম হৈ যেতিয়া কৃষ্ণৰ লগত বৃন্দাবনত মথুৰাত লগৰ সংগীসকলৰ লগত গোপীসকলৰ লগত লীলা অৱতাৰ আছিল, লীলায়ে সেইবিলাক দানৱক দিবিদ, মুষ্টিক, পলম্ব, ৰুক্ম, দন্তবক্ৰবীৰ এইসকল প্ৰকাণ্ড প্ৰকাণ্ড বীৰ আছিল, যিসকল বীৰৰ বা দস্যুৰৰ উৎপাতত সন্ত সাধুজনৰ মানে উৎপীড়ন হৈছিল, অশান্তি হৈছিল, সেইসকলক প্ৰভু ভগৱন্তই লীলায়ে বধ কৰি শান্তক পালন কৰিছিলে। বুদ্ধই অৱতাৰে বেদ পন্থ কৰি চন্ন, বামায়ন শাস্ত্ৰে মোহি আশা নিশ্চিন্তে চৰণ নাম নলয় তোমাৰ, সদায় পমত লোক পাষণ্ড আচাৰ। কৃষ্ণ বাবাই সমস্ত এইখিনিতে এটা লক্ষণীয় কথা আছে যে বুদ্ধ অৱতাৰে বেদ পন্থ কৰি চন্ন, বামায়ন শাস্ত্ৰে মোহি আশা অজ্ঞজন। আমাৰ যি বুদ্ধদেৱ প্ৰভু ভগৱন্তৰ দশ অৱতাৰৰ মাজত স্থান পাইছে, এই বুদ্ধদেৱ বেদ নষ্টকাৰী, বামায়ন শাস্ত্ৰ প্ৰৱৰ্তক বুলি, নাস্তিক বুলি বহুতে ব্যাখ্যা দিব খোজে। আচলতে এইটো নহয় প্ৰভু সমস্ত, যে ইয়াতে উল্লেখ কৰিছে যে বামায়ন শাস্ত্ৰে মোহি আশা অজ্ঞজন, যিসকল অজ্ঞ সেইসকলকহে বামায়নী শাস্ত্ৰই মানে মোহ নিয়াব পাৰিছে আৰু বামায়ন শাস্ত্ৰত প্ৰগতি আছে। আচলতে বুদ্ধদেৱ নহয়, এই সৌত দানৱৰ পুতেক বোধ দানৱে আমাৰ প্ৰকৃত বেদৰ গুপুত ৰহস্য ঢাকনি দি বামায়ন শাস্ত্ৰ সৃষ্টি কৰিছিল। আৰু এই বামায়ন শাস্ত্ৰত আছে ভোগবাদৰ কথা, কাম, ক্ৰোধ, লোভ, লালসা, পূজা পাৰ্বণ, শ্ৰাদ্ধ, পিণ্ড, কৰ্মময় প্ৰগতি আছে। গতিকে যিসকল অজ্ঞ, ইয়াতে কৈছে যে বামায়ন শাস্ত্ৰে মোহি আশা অজ্ঞজন, যিসকল অজ্ঞ জ্ঞানী নহয়, প্ৰকৃত বেদৰ গুপুত ৰহস্য অৰ্থ তত্ত্ব বুজি নাপায়, এইসকলে এই বামায়ন শাস্ত্ৰ প্ৰগতি আছে। আৰু সৌত দানৱৰ পুত্ৰ বোধ দানৱে বামায়নী শাস্ত্ৰ প্ৰচাৰ কৰিছিল, বুদ্ধদেৱে নহয়। নিশ্চিন্তে চৰণ নাম নলয় তোমাৰ, সদায় প্ৰমত্ত লোক পাষণ্ড আচাৰ। আৰু এই বামায়নী শাস্ত্ৰত প্ৰগতি থকাসকলে বেদৰ গুপুত ৰহস্য বিত্ত নাৰায়ণক নাজানে, নানা কৰ্ম মাৰ্গত উপবিষ্ট হৈ আছে, আৰু এইসকলে ঈশ্বৰৰ নাম নলয় বুলি কৈছে। আৰু বামায়ন শাস্ত্ৰত যিসকল প্ৰগতি আছে, এইসকলৰ চাল চলন, বাক্য, বচন, অহংকাৰ, মদগৰ্ব, শ্ৰীগৰ্ব, ধনগৰ্ব, জনগৰ্ব, বিদ্যাগৰ্ব, মুঠতে সেইসকলৰ বুদ্ধি, চাল চলন, আহাৰ বিহাৰ
পাখণ্ড আচাৰ বুলি কৈছে। কলিৰ অশেষত হৈবা কল্কি অৱতাৰ, কাটি মাৰি মেলচক কৰিবা মুণ্ডা মাৰ, সবাক বধিবা বুদ্ধ গণ যতই আছে, কলিৰ অশেষত সত্য প্ৰৱৰ্তাইবা পাছে। কলিৰ শেষত প্ৰভু ভগৱন্তই কল্কি অৱতাৰ ধাৰণ কৰিব বুলি এয়া অৱতাৰণা কৰিছে গুৰুজনে। আৰু এই বোধ দানৱৰ যি বামান শাস্ত্ৰত প্ৰৱৰ্তি আছে, এইসকলক বুধগণক কাটি মাৰি বুন্দামাৰ কৰিব বুলি কৈছে। সবাকো বধিব বুদ্ধগণ যত আছে, আৰু কলিৰ শেষত সত্য প্ৰৱৰ্তাইবা আছে। কলিৰ শেষত প্ৰলয় হ'ব, এই প্ৰলয়ত সমস্ত নিধন হ'ব, সমস্ত শেষ হ'ব। তাৰ পিছত প্ৰভু ভগৱন্তই সত্য প্ৰৱৰ্তাব। সবাক বধিবা বুদ্ধ গণ যতই আছে, কলিৰ শেষত সত্য প্ৰৱৰ্তাইবা পাছে। হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ হৰি। অপৰাধ বিনাশনত অজু নাম নাৰায়ণ, জানি নাম পঢ়িলো শৰণে, আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি ওচৰণে, মোক ৰক্ষা কৰি ওচৰণে। কৃষ্ণ হৰি। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই।